পালন কৰা হৈছে শ্বহীদ দিৱস পালন কৰা হৈছে খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ বহুকেইটা প্ৰশ্ন প্ৰাসংগিক বিভিন্ন সময়ত সেই প্ৰশ্নবোৰ উত্থাপিত হয় কেনেকৈ মৃত্যু হৈছিল খৰ্গেশ্বৰ তালুকদাৰৰ আৰু খৰ্গেশ্বৰ তালুকদাৰৰ সেই মৃত্যুৰ পটভূমি কেনেকৈ সৃষ্টি হৈছিল 9 আৰু 10 ডিসেম্বৰৰ মাজৰ সেই নিশা অৰ্থাৎ 10 ডিসেম্বৰৰ ৰাতিপুৱা হোৱাই নাছিলে ৰাতি 3 বজাত খৰ্গেশ্বৰ তালুকদাৰৰ শৱদেহ উদ্ধাৰ হৈছিল ভবানীপুৰত ৰাস্তাৰ কাষত সেই আমাৰ 1979 চনৰ কথা কৈ আছো 1979 যেটো বছৰত অসম আন্দোলন আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিল আৰু অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ 1980 চনৰ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হৈছিল লোকসভাৰ নিৰ্বাচন 1980 চনৰ জানুৱাৰীত ডিসেম্বৰ জানুৱাৰীত লোকসভাৰ নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল কাৰণ কেন্দ্ৰত জনতা পাৰ্টিৰ যিখন চৰকাৰ আছিল মুৰাৰজী দেশাইৰ নেতৃত্বত তাৰ পিছত চৰণ সিঙৰ নেতৃত্বত সেই চৰকাৰখনৰ পতন ঘটিছিল গতিকে নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি অসম সন্তান ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা আহমেদ বা আবিদা বেগমক আৰু আবিদা বেগমে 9 ডিসেম্বৰ 1979 চনৰ দিনা 9 ডিসেম্বৰৰ দিনা তেওঁ নমিনেশন ফাইল কৰিবলৈ বৰপেটালৈ ৰাওনা হৈছিল গুৱাহাটীৰ পৰা তেওঁ সহযোগ কৰিছিল তদানীন্তন বৰপেটা জিলাৰ এডিসি প্ৰফুল্ল শৰ্মাই পিছত তেওঁ চিফ সেক্ৰেটাৰী হৈছিল আৰু আইন শৃংখলা বাহাল ৰখাৰ দায়িত্বত আছিল সেই সময়ত ডিআইজি অসম পুলিচৰ ডিআইজি কেপিএছ গিল ইনফেমাস কেপিএছ গিল আৰু যেহেতু সেই সময়ত অসম আন্দোলন আৰম্ভ হ'ল আৰু আবিদা বেগমে বৰপেটাত মনোনয়ন দাখিল কৰি কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো আসুৰ নেতৃত্বই বা গণসংগ্ৰামৰ নেতৃত্বই বা মোৰলেছ অসমৰ লোকসকলে বিচৰা নাছিলে আৰু সেই কাৰণে গুৱাহাটীৰ পৰা বৰপেটা পৰ্যন্ত গুৱাহাটী বৰপেটা ভবানীপুৰ ইত্যাদি গুৱাহাটীৰ পৰা বৰপেটা পৰ্যন্ত যি ৰাস্তাইদি আবিদা বেগম গৈ আছিল সেই ৰাস্তাটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজাৰ বিজাৰ লোক ওলাই আহিছিল বহু গণ্যমান্য লোক ওলাই আহিছিল আৰু প্ৰতিবাদী পৰ্যায়ে পাইছিল গৈ আবিদা বেগমে মনোনয়ন পত্ৰ দাখিল কৰিব পৰা নাছিলে পিছত সেই নিৰ্বাচনটোত যেটো নিৰ্বাচনত কংগ্ৰেছ জয়ী হৈছিল ইন্দিৰা গান্ধী পুনৰ প্ৰধানমন্ত্ৰী হৈছিল সেই নিৰ্বাচনটোত আবিদা বেগম গৈ নিৰ্বাচন খেলিছিল গৈ বৰেলিত উত্তৰ প্ৰদেশৰ বৰেলিত আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বৰেলিৰ পৰা জয়যুক্ত হৈ আহিছিল ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা বেগম কিন্তু এই প্ৰতিবাদ মহিমূৰ কৰিবলৈ অসম আৰক্ষীয়ে যি এক লাঠিচাৰ্জ বা অন্যান্য হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল সেই কাৰ্যকলাপৰ পৰিণতি আছিল খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হাজাৰ বিজাৰ লোক ওলাই আহিছিল আৰু আৰক্ষীয়ে সেই প্ৰতিবাদকাৰীৰ ওপৰত যি লাঠি বৰ্ষণ কৰিছিল লাঠি বৰ্ষণৰ ফলতেই তালুকদাৰৰ মৃত্যু হৈছিল প্ৰথম শ্বহীদ আছিল তালুকদাৰ আৰু তালুকদাৰৰ মৃত্যুৰ পিছতে যেন অন্য এক ৰূপ লৈছিল অসম আন্দোলনে ভাৰত স্বাধীন হোৱাৰ পিছত অসম আন্দোলন হৈছে ভাৰতবৰ্ষৰ সৰ্বাত্মক এক অসহযোগ আন্দোলন বা সৰ্বাত্মক এক মাছ মুভমেন্ট বুলি এই মুহূৰ্তত ক'ব পৰা যায় আৰু এই মাছ মুভমেন্ট স্পাৰ্ক হৈছিল খৰ্গেশ্বৰ তালুকদাৰৰ পৰা 1979ৰ 9 ডিসেম্বৰৰ 9 আৰু 10 ডিসেম্বৰৰ মাজৰ সেই নিশাটোৰ সেই বিভীষিকাৰ দিনটোৰ পৰাই ৰাতিপুৱা যেতিয়া খৰ্গেশ্বৰ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল খৰ্গেশ্বৰ তালুকদাৰৰ মৃতদেহ তাৰ পিছত সমদল কৰি ভবানীপুৰৰ পৰা গুৱাহাটীলৈকে লৈ অহা হৈছিল মাত্ৰ 22 বছৰীয়া আছিল তালুকদাৰ আৰু ভবানীপুৰ কলেজৰ এজন ছাত্ৰ আছিল আসুৰ এজন নেতা আছিল তেওঁ প্ৰতিবাদ কৰিছিল এখন বাংলাদেশী মুক্ত অসম গঢ়িবলৈ তেওঁ প্ৰতিবাদ কৰিছিল যাতে আবিদা বেগমে সেই সময়ত বৰপেটা কনস্টিটুৱেন্সিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে যদিও বা আবিদা বেগম এগৰাকী উত্তৰ ভাৰতৰ ইছলাম ধৰ্মী এগৰাকী মহিলা কিন্তু তেওঁ সেই সময়ত বাংলাদেশী মূলৰ বুলিও বহু লোকে অভিহিত কৰিছিল যি কি নহওক খৰ্গেশ্বৰ তালুকদাৰৰ শৱদেহ লৈ প্ৰচেছন চলিছিল সমগ্ৰ নামনি অসমত বৰপেটাৰ পৰা গুৱাহাটী পৰ্যন্ত সেই প্ৰচেছনৰ নেতৃত্ব দিছিল নিবাৰণ বৰাই 10 ডিসেম্বৰ দিনাখন যিদিনাখন সমগ্ৰ অসমত তুলপাৰ লাগিছিল খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুক লৈ সেই দিনাখন নিবাৰণ বৰাৰ পুত্ৰ বিবাহ আছিল কিন্তু সেই বিবাহ যি অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত নাথাকি নিবাৰণ বৰাই নেতৃত্ব দিছিল খৰ্গেশ্বৰ তালুকদাৰৰ শৱদেহৰ সমদলত আৰু গোটেই অসমত এক জাগৰণৰ সৃষ্টি হৈছিল এক প্ৰকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত
অসমবাসী জপিয়াই পৰিছিল সেই আন্দোলনত যি আন্দোলন 5 বছৰ ধৰি চলিছিল 1985 চনলৈকে আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল সফল নে বিফল এই মুহূৰ্তত ক'ব পৰা নাযায় অসম চুক্তিত আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যি কি নহওক তাৰ পিছত খৰগেশ্বৰ তালুকদাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ গৈ 855 জন শহীদ 855 অসমীয়া পাহুৱাল ডেকালৰা এই যি আন্দোলন এই আন্দোলনৰ মৃত্যু হৈছিল সেনাৰ গুলিত মৃত্যু হৈছিল আৰক্ষীৰ গুলিত মৃত্যু হৈছিল ইত্যাদি ইত্যাদি এতিয়া প্ৰেক্ষাপট আপোনালোকে গম পালে আবিদা বেগমে নিৰ্বাচন খেলিব বিচাৰিছিল সেই কাৰণে সেই প্ৰেক্ষাপট সৃষ্টি হৈছিল কিন্তু অসমৰ ৰাইজে আন্দোলন কিয় কৰিছিল অসমৰ ৰাইজে আন্দোলন কৰাৰ যদি ইমিডিয়েট ৰিজনটো আমি বিশ্লেষণ কৰোঁ 1978 চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিল আৰু হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ কাৰণে মঙ্গলদৈ সমষ্টিটোত উপনিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল নিৰ্বাচন আয়োগে উপনিৰ্বাচনৰ প্ৰস্তুতি চলাইছিল আৰু উপনিৰ্বাচনৰ কাৰণে ইলেকশ্যন কমিছনে নিৰ্দেশ দিছিল মঙ্গলদৈ সমষ্টিটোৰ যিখন ভোটাৰ তালিকা সেই ভোটাৰ তালিকাখন ৰিভাইজ কৰিবলৈ আৰু ভোটাৰ তালিকা ৰিভাইজ কৰাৰ পিছত দেখা পোৱা গ'ল সেই সমষ্টিটোত ৩৬,০০০ অবৈধভাৱে অসমত বসবাস কৰি থকা বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছিল কিমান নাম অন্তৰ্ভুক্ত হৈছিল ৩৬,০০০ অৰ্থাৎ ৩৬,০০০ অবৈধ ভোটাৰে স্থান পাইছিলে সেই ভোটাৰ তালিকাত এই বাতৰি যেতিয়া ৰাজহুৱা হ'ল সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমত অসম তুলপাৰ লাগিলে যদিহে এটা সমষ্টিত ৩৬,০০০ এই ধৰণে অবৈধ বাংলাদেশী নাম অন্তৰ্ভুক্ত হৈ থাকে ভোটাৰ তালিকাত সমগ্ৰ অসমত কি পৰিস্থিতিৰ সৃষ্টি ইতিমধ্যে হৈ গৈছিল সেই চিন্তাই বাৰুকৈ আমনি কৰিছিল অসমীয়া ৰাইজক খিলঞ্জীয়া ভূমিপুত্ৰক তাৰ পিছত নিৰ্দেশ দিয়া হ'ল অসম চৰকাৰে এক পৰিকল্পনা গ্ৰহণ কৰিলে অসমৰ ৮১টা সমষ্টিৰ ভোটাৰ তালিকা ৰিভিজন কৰিবলৈ কিন্তু তাৰ পিছত কি হ'ল মুৰাৰজী দেশাই চৰকাৰৰ পতন ঘটিলে দিল্লীত তাৰ পিছত চৰণ সিং প্ৰধানমন্ত্ৰী হ'ল সেইখন চৰকাৰৰ নীতিকিল তিষ্ঠি নাথাকিল বেছি দিন গতিকে নিৰ্বাচন আয়োগে জেনেৰেল ইলেকশ্যন লোকসভা নিৰ্বাচন ঘোষণা কৰিলে আৰু লোকসভা নিৰ্বাচন ঘোষণা কৰাৰ কাৰণে অসমৰ ৮১টা বিধানসভা সমষ্টিৰ যি ইলেক্টৰেল ৰোল ৰিভিজনৰ এক পৰিকল্পনা হাতত লোৱা হৈছিল সেই পৰিকল্পনা বন্ধ হ'ল স্থিমিত হ'ল সেই কাৰ্যসূচী স্থিমিত হ'ল যেতিয়া ভোটাৰ তালিকাত মঙ্গলদৈ সমষ্টিৰ ভোটাৰ তালিকাত ৩৬,০০০ অবৈধ নাগৰিক ধৰা পৰিছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা প্ৰায় ১.৫ বছৰমান অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল যেতিয়া খৰগেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল যোগেন হাজৰিকা কিছুদিনৰ কাৰণে ৯০ দিনমানৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হৈ আছিল যোগেন হাজৰিকা আৰু তাৰ পিছতেই খৰগেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছে 10 ডিচেম্বৰ ৯ আৰু 10 ডিচেম্বৰৰ মাজনিশা তেওঁক ৯ আৰু 10 ডিচেম্বৰ ৰাতিপুৱা হোৱাই নাছিলে নিশা ৩ বজাত তেওঁৰ মৃত্যু হৈছিল তেওঁ আক্ৰমণৰ সন্মুখীন হৈছিল আৰু তাৰ পিছত তেওঁৰ মৃত্যু হৈছিল ১২ ডিচেম্বৰ ১৯৭৯ চনত 1979 12 ডিচেম্বৰত অসমত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল তাৰ পিছত কিছুদিন ৰাষ্ট্ৰপতি শাসন তাৰ পিছত আনোৱাৰা টাইমুৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ তাৰ পিছত পুনৰ ৰাষ্ট্ৰপতি শাসন তাৰ পিছত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী সেই ধৰণে অসম আন্দোলনৰ সময়ত মাজে মাজে মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মাজে মাজে ৰাষ্ট্ৰপতি শাসন গতিকে সেই ধৰণে গোটেই কথা বতৰাবোৰ আগবাঢ়িছিল কিন্তু আমি যদি ইমিডিয়েট কজটো আপোনালোকক জনালো বা আপোনালোক অৱগত যদি আমি বিশ্লেষণ কৰোঁ বৃহত্তৰ কাৰণটো তেতিয়া আমি স্বাধীনতাৰ আগৰ কথা ক'ব পাৰোঁ স্বাধীনতাৰ আগৰ পৰাই অসমত পূৰ্ব বংগৰ পৰা প্ৰব্ৰজন বৃদ্ধি হৈছিলে 1930 চনত যিজন অসমৰ সেন্সাস সুপাৰিনটেণ্ডেণ্ট আছিল CS মালেন তেওঁ অসমলৈ মৈমনসিঙীয়াবোৰৰ প্ৰব্ৰজন ঘটাৰ কাৰণে অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন ঘটিছে বুলি 1930 চনতে কৈছিলে তাৰ পিছত সৈয়দ সাদুল্লাহ যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া তেওঁৰ পৃষ্ঠপোষকতাত গ্ৰো মোৰ ফুড আঁচনিৰ অধীনত পূৰ্ববংগৰ পৰা মৈমনসিং ৰংপুৰ ইত্যাদিৰ পৰা পূৰ্ববংগীয় কৃষকক অসমত নিগাজিকৈ থকাৰ এক পৰিৱেশ ৰচনা কৰি দিয়া হৈছিল 1947 চনৰ স্বাধীনতাৰ পিছত পূৰ্ববংগত এতিয়া ইষ্ট পাকিস্তান হৈছিল আৰু ইষ্ট পাকিস্তানত হিন্দুসকলৰ ওপৰত নিৰ্যাতন চলিছিল হিন্দুসকলৰ ইষ্ট পাকিস্তানৰ সেই নিৰ্যাতন সহ্য কৰিব নোৱাৰি অসমলৈ আহিছিল বহু পৰিসংখ্যা আছে 1950 চনলৈ অসমত তেনে ধৰণৰ 3 লাখ হিন্দু ৰিফিউজি অসমত নিগাজিকৈ থাকিবলৈ লৈছিল আৰু 47 চনত যিসকল অসমৰ পৰা ইছলাম ধৰ্মী লোক ইষ্ট পাকিস্তানলৈ গুচি গৈছিল 50 চনলৈ তেওঁলোক পুনৰ ঘূৰি আহিলে 1947 চনৰ ডিসেম্বৰ মাহলৈ 1 লাখ হিন্দু ৰিফিউজি অসমত স্থান লৈছিল সেই সংখ্যা 3 লাখলৈ বৃদ্ধি পালে 3 গুণ হলগৈ 1950 চনত নেহেৰু ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাত ক্ষমা কৰিব গোপীনাথ বৰদলৈ ভাৰতবৰ্ষৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা নেহেৰুৱে হুংকাৰ দি তেওঁ কৈছিল যদিহে হিন্দু বাংলাদেশী সকলক অসমত সংস্থাপিত কৰা নহয় নিগাজিকৈ থাকিবলৈ দিয়া নহয় অসমলৈ যি অৰ্থনৈতিক পেকেজ সেই পেকেজ বন্ধ কৰি দিয়া হ'ব তাৰ কাৰণেও ক্ষোভিত হৈছিল অসমীয়া ৰাইজ আৰু ভাৰত স্বাধীন হোৱাৰ পিছত
ইষ্ট পাকিস্তান পূৰ্ববংগ এখন নতুন দেশ হোৱাৰ পিছত অসমৰ অৰ্থনৈতিক অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈছিলে ভাৰতবৰ্ষৰ মেইনলেণ্ড ইণ্ডিয়াৰ সৈতে অসমৰ কানেকশ্যন বন্ধ হৈ গৈছিলে অসমৰ যি এক্সেছ চি পোৰ্ট আৰু ৰাস্তাৰ মেইনলেণ্ড ইণ্ডিয়াৰ সৈতে বা বহিৰ্বিশ্বৰ সৈতে যি এক্সেছ পূৰ্ববংগৰ যোগেদি আছিলে পূৰ্বতে ইষ্ট পাকিস্তানৰ জন্ম হোৱাৰ পিছত সেয়া নোহোৱা হৈছিলগৈ সেই ধৰণে তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ তেল খাৰুৱা তেল পাইপলাইনৰ যোগেদি বাৰাণীলৈ লৈ অহাৰ বিহাৰৰ বাৰাণীলৈ লৈ অহাৰ পৰিকল্পনা কৰিছিলে তাৰ কাৰণে 50ৰ দশকত অসমত শোধনাগাৰ আন্দোলন হৈছিলে তাৰপিছত গুৱাহাটীৰ নুনমাটিত 57 চনত এটা শোধনাগাৰ নিৰ্মাণ যদিও কৰা হৈছিলে সেয়া পৰ্যাপ্ত নাছিলে 60ৰ দশকত লাচিত সেনা নামৰ এটা সংগঠন জন্ম হৈছিলে গতিকে সেই ধৰণেৰে অসমৰ যি অৰ্থনীতিৰ যি পতন আৰু কেন্দ্ৰৰ যি মাহিয়াই দৃষ্টি আৰু তাৰ সমান্তৰালকৈ বংগ দেশ তাৰপিছত ইষ্ট পাকিস্তানৰ পৰা অসমলৈ যি প্ৰব্ৰজন হৈছিলে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ সেই প্ৰব্ৰজনে অসমৰ ৰাজ্যক ক্ষুভিত কৰি পেলাইছিল আৰু 70ৰ দশকত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো পৰিস্থিতি এক ফুল ফ্লেজড আন্দোলনৰ কাৰণে ৰাইপ আছিলে উচিত আছিলে বা এক ধৰণৰ সকলো প্ৰস্তুত হৈ পৰিছিল তেনে এক আন্দোলনৰ জন্ম দিয়াৰ কাৰণে আৰু তেতিয়াই ভোটাৰ তালিকা মংগলদৈৰ য'ত ৩৬,০০০ অবৈধ নাগৰিক ওলাল তাৰ পিছত আবিদা বেগমে নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে খৰ্গেশ্বৰ তালুকদাৰৰ যি মৃত্যু যি পুলিচৰ কোপ খাই খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু খাবতি ল'বলগীয়া হ'ল তাৰ পিছত আৰু এই আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে আন্দোলনৰ বিশ্লেষণ এই মুহূৰ্তত দিব বিচৰা নাই কাৰণ আমি আমাৰ আজিৰ বিশ্লেষণ খৰ্গেশ্বৰ তালুকদাৰ কেন্দ্ৰিক কৰিব বিচাৰিছোঁ গোটেই অসমে তেওঁক স্মৰণ কৰিছে প্ৰতি বছৰে স্মৰণ কৰে মাজতে এটা কথা ক'ব বিচাৰিছোঁ আৰম্ভণিতে কৈছিলোঁ KPS গিলে আইন শৃংখলাৰ দায়িত্বত আছিলে KPS গিল আবিদা বেগমে যাতে শান্তিপূৰ্ণভাৱে মনোনয়ন দাখিল কৰিব পাৰে তাৰ দায়িত্ব দিয়া হৈছিল KPS গিলক 2013 চনত KPS গিল অসমলৈ আহিছিল তেওঁ মন্তব্য কৰিছিল খৰ্গেশ্বৰ তালুকদাৰ পুলিচৰ কোবত খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হোৱা নাছিলে পুলিচৰ লাঠিৰ কোবত খৰ্গেশ্বৰ তালুকদাৰ পানীত পৰি মৰিছিল বুলি তেওঁ কৈছিল তেওঁৰ এই মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যি কি নহওক আজিৰ দিনটো 10 ডিচেম্বৰ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত অসমত শ্বহীদ দিৱস পালন কৰা হৈছে আজিৰ দিনটোত তেওঁক আমি ৰোমন্থন কৰিলোঁ কিন্তু তেওঁৰ তেওঁৰ যি অৱদান প্ৰাণৰ আহুতি সেই আহুতিৰ তেওঁ উচিত মূল্য পালেনে অসম চুক্তিৰ দফাবোৰ ৰূপায়ণ হ'লনে যি ধৰণে অসম বাংলাদেশী মুক্ত হ'ব লাগিছিল হ'লনে এনেবোৰ প্ৰশ্ন কিন্তু আজিৰ দিনটোত প্ৰাসংগিক বা তেওঁৰ মৃত্যুৰ দিনটো পালন কৰিছোঁ তেওঁক আমি স্মৰণ কৰিছোঁ কিন্তু তেওঁ যি ধৰণে বাংলাদেশী মুক্ত এখন অসমৰ সপোন দেখিছিল সেই সপোন বাস্তৱায়িত হ'লনে এই প্ৰশ্নটো আজিৰ দিনটোত প্ৰাসংগিক প্ৰিয় দৰ্শক মই বিশ্লেষণ সমাপ্ত কৰিব লাগিব কেনে পালে এই বিশ্লেষণ জনাব খৰ্গেশ্বৰ তালুকদাৰ সন্দৰ্ভত যদি কিবা মন্তব্য বা প্ৰত্যুত্তৰ দিব বিচাৰে এই বিশ্লেষণৰ প্ৰত্যুত্তৰ দিব বিচাৰে দিব আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত প্ৰৱেশ কৰি আপোনালোকে মন্তব্য দিব পাৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ